বিহু পালেহি এবাৰ ঘৰ দুৱাৰবোৰকে চফা কৰি থ'ব লাগিব কাপোৰ কানি বজাৰ চজাৰটো কৰিবলৈ পইচা পাতি পঠিওৱাই নাই মানুহজনে বাহিৰলৈ পঠিয়াই দিলোঁ বোলো কোম্পানীত কাম কৰিব জোৰে জোৰে কাপোৰ ল'ম বোলো কিবা কিবি চাই থাকিম ডাঙৰ এনেকুৱা মোবাইল এটাও ল'ম সেইটোতো বাদেই খাবলৈকে পইচা পাতি নিদিয়া হ'লেও আকৌ বিহুত ইজোৰা আহিব সিজোৰা আহিব ঘৰটোকে চাফা কৰি থ'ব লাগিব কাপোৰ কানি পিছৰ কথা মানুহক দেখুৱাই দিব নোৱাৰি নহয় অ' বোৱাৰী সেই ঘৰকেইটা অকণমান ভালকৈ সাৰি থবি অ' আজি আকৌ সেই ছোৱালীজনীও আহিম বুলি ক'লে বিহু বজাৰ বোলে দিবলৈ আহিম বুলি কৈছে সেইকাৰণে অকণমান বোলো ভাত চাফ চিকুণকৈ থওঁ বুলি কৈছোঁ অঁ ভণ্টি আহিব নি আজি অঁ হ'ব বাৰু মই ভাবিয়ে আছিলোঁ বোলো বিহু বুলি ঘৰৰ মোকা জাল চকা জালবিলাককে চাফা কৰি থওঁ পিঠা পনা বনাবলৈ বয় বস্তু নাইনো কি হ'ল ন মানুহ আহিলে অন্ততঃ ঘৰ দুৱাৰবোৰ চফা দেখিলে মোহাৰি মেলি থ'লে ভাল পাব বিহুৰ দিনত আহিলে সেইটোকে ভাবিয়ে আছিলোঁ মই ঘৰ দুৱাৰবোৰ চফা কৰোঁ বুলি অকণমান এতিয়া হ'ল লৰালৰিকৈ কৰিয়ে পেলাম তেতিয়াহ'লে সেয়াহে আকৌ পাই ছোৱালীজনীলৈও বেয়াই লাগে আৰু তাইকনো কিমান বাৰু ইটো দে সিটো দেকে খুজি থাকিম বাৰু এইকেইটাক আকৌ সেই কাম কৰিবলৈ বুলি পঠিয়ালোঁ পইচা পাতি বোলো পঠিয়াব অকণমান আগত কেনে সুখ হ'ব এতিয়া গৈ দেখিছোঁ দুখহে হৈছেগৈ সিহঁতক পঠিয়াই লৈ পিনি সেই ছোৱালীজনীয়ে বজাৰ সমাৰ কৰি দিবলগীয়া হৈছে তাকেহে পাই ইয়াত মদ পানী খাই বুলি আপুনি এতিয়া বাহিৰলৈ পঠিয়াই দিলে বাহিৰতে কাম কৰি পইচা পাতি পঠিয়াই দিব বুলি কিন্তু যিবোৰে স্বভাৱ মোৰ হ'লে ভয়ে লাগে সেও সেই বাতৰিয়ে চাতৰিয়ে যিবোৰে দি থাকে ঘটনাবোৰ হৈ থাকে আমাৰ আকৌ নিজৰ মানুহকেইটাই ঠিক নহয় কিবা অঘটন নঘটিলেই হয় আৰু সেইবোৰহে ভয় লাগে সেয়াহে আকৌ এতিয়া এইবোৰক পঠিয়াই লৈছোঁ সেই নপঠিয়ালেও ঘৰখনৰ অশান্তি এতিয়া পঠিয়াই লৈহে মনৰহে অশান্তি হৈছে গম পাওঁনে কণ বৰ জেমেলাতহে পৰিছোঁ আৰু সঁচাকৈ দেই মই যে আপোনাৰ ল'ৰাটো ইমান যে অকৰ্মণ্য বুলি গম পোৱা হ'লে নাহিলোহেঁতেন দেই অকণো কাম ধান্দা নাই অকল বেয়া বস্তু খোৱা কি যে পাগল হ'লো আৰু প্ৰেমত পৰি কিন্তু ভণ্টি যে আকৌ ভাল বাছিলে দেই বাপেকো এনেকুৱা ককায়েকো এনেকুৱা তাই যে ইমান ভাল ঘৰ এখন পালেগৈ সেইটোৱে ভগৱানক ধন্যবাদ তাকেহে পাই ছোৱালীজনীয়ে কিন্তু ভাল ল'ৰাটো পালে আকৌ দেই তাই গৈ পিনি যে ভাল ঘৰখন পালে এইকণেই যে মই শান্তি পাইছোঁ আৰু তাই এতিয়া ভাল ঘৰখন পালে কাৰণেহে বিপদে আপদে সহায় কৰিব পাৰিছে নহ'লে এতিয়া তই মই সেই হাঁহ কুকুৰা বেছি বাৰু কিমান ঘৰ চলালোহেঁতেন হে ইদিনা কণী এটা বেচি পিনি কিবা এটা অনা সিদিনা কিবা এটা বেচি পিনি আকৌ কিবা এটা অনা তেনেকৈ বেছিদিন চলিব নোৱাৰিলোঁ হয় নহয় এতিয়া তাই ভাললৈ গ'ল বুলিহে দুইজনী এটা লদা বান্ধি মন বেয়া কৰি নাথাকোঁ ভণ্টি আহিব যেতিয়া ময়ো ঘৰ দুৱাৰ চাফা কৰোঁ আপুনি সেই পাকঘৰত জুই ধৰকগৈ যাওক তাৰপাছত হেৰিকৈ কয় নেকি হাঁহ এটাকে মাৰে নেকি ইমান দিন যে মাংস খাবলৈ পোৱা নাই ইমান মাংস খাওঁ লাগিছে এই জালি কোমোৰা এটাও লাগি আছে আপুনি মাংসকে বনাই নি আজি আৰু নোৱাৰো দেই নোৱাৰো তই ক'ব নহ'লে নি বাৰু সেই হাঁহ 5জনী আছেহে বা তাও এজনী মাৰিলে বা কিটো থাকিব বাৰু হে সিহঁতি কণীকে পাৰি আছে সেই বিকিবলৈকে হৈছে আকৌ সেইজনী খাই পেলোৱা মাত্ৰক বেয়া হ'ব নহয় নেলাগে মই পাৰিলে সেই টেঙা দাইল অকণকে বনাই থওঁ সেইদেই খাব দে তাই সেইবোৰ খোৱাত ইমান হেৰি নাই যাক তোৰ কামত লাগ ময়ো দাইল কণ পাত থওঁ হ'ব বাৰু মই কিবা কিবি খৰি মাৰিবকে আনি দিছোঁ টেঙা দাইলকে পাতি দিয়ক অঁ কিমান দিন যে হ'লেও মাছ মাংস অকণ খাবলৈ নোপোৱা এই ঘৰখনলৈ অহাৰ পাছত ভালকৈ মাছ মাংস অকণ মনৰ হেঁপাহত খাবলৈ নোপোৱা হ'লেও ঘৰতে ভাল আছিলে কিন্তু মাহঁতৰ কথা নুশুনিলোঁ নহয় সেইকাৰণে এতিয়া অকল আলুগুটি পিটিকা ভাত ঢেকীয়া কচু সেইবোৰকে খাই থাকিবলগীয়া হৈছে আজি চাগে ভণ্টি আহোঁতে কিবা এটা আনিব চাগে দেই মিঠাই চিঠাই এটা ইমান ধুনীয়াকৈ লৈ আহে তাই আহিলেহে মনটো ভাল লাগে তাই আহিলে ভালকৈ দুদিনমান খাবলৈ পাওঁ মিঠাই শাক পাচলি একদম চব লৈ আহে সেই ছোৱালীজনীয়ে যাওঁ জুইকুৰা ধৰি দিম যে মায়ে দাইলকণকে পাতি দিয়ক ভণ্টি পালেহি পাই আগবাঢ়ি যাওঁ বেগটো ইমান গধুৰ বজাৰ কৰি থাকোঁতে ভবাই নাছিলোঁ নহয় ইমান গধুৰ হ'ব বুলি মাছে মাংসই শাকে পাচলিয়ে চাউলে দাইলে বহুত গধুৰ হৈ যায় মোৰ এতিয়া স্কুটিখন আছে কাৰণেহে এইবোৰ দিবলৈ আহিব পাৰিছোঁ দেই নহ'লেতো নোৱাৰিলোঁহেঁতেনে দিবলৈ আহিব মানুহজনকনো সদায় কিমান কম ব'লকচোন গাড়ীখন লৈ ব'লক মা ঘৰত বস্তু দি থওঁ আহোঁ লাজ লাগে নহয় মই এতিয়া বিহু বজাৰ কৰিবলৈ পটককৈ আহিছোঁ আৰু স্কুটিখন লৈ ঘৰত গমেই নাপাব মই যে ইয়ালৈ আহিছোঁ বুলি যাওঁ এতিয়া এইখিনি বস্তু মাক দি থৈ যাওঁ অ' ভণ্টি পালাহিনে অঁ নবৌ পালোহি বেগটোকে ধৰকচোন ইমান গধুৰ নহয় দাঙিবই পৰা নাই একদম বাউসী বিষাই গৈছেগৈ অঁ দিয়া লৈ যাওঁ দিয়া মই আইঅ' বৰ গধুৰ কেনেকৈ আনিলা স্কুটিখন আছে কাৰণেহে আনিব পাৰিলোঁ নহ'লেনো ক'ত মই এনেকৈ আহিব পাৰোঁ সঁচাকৈ পাই আহা ব'লক অঁ ভণ্টি আহা বহাহি আহা মই সেই বস্তুখিনি থৈ আহোঁগৈ তুমি বহাচোন অঁ ঠিক আছে হেৰি নহয় ল'ব তাত মাংসখিনি পলিথিনতে আছে সেইখিনি উলিয়াই থ'ব নহ'লে পলিথিনত থাকিলে গেছ বেয়া হৈ যাব গোন্ধাব মানে অঁ মাংস আনিছা নি অঁ মাংস অকণমান লৈ আহিছোঁ হাঁহৰ মাংস 1 কেজিমান হ'ব
হাঁহৰ মাংস আনিছা তুমি? লোভৰ পানী পৰি গৈছে, বহুত দিনৰ পৰা হাঁহৰ মাংস খাবলৈ মন গৈ আছে, গম পোৱা নে? মনটোৱে কৈ আছে মাংস অকণ খাওঁ খাওঁ বুলি, কিন্তু নাই নহয় পাবলৈ। বৰ ভাল কৰিলা তুমি, কিন্তু ভাত খাই যাব লাগিব আকৌ। মই এইখিনি থৈ আহোঁগৈ আৰু মাক কৈ দিওঁগৈ। সেই ভণ্টি পালেহি পাই, কি আনিছে দেখিছে নাই? এগালমান বয় বস্তু সৈতে 1 কেজি হাঁহৰ মাংস লৈ আহিছে। তাই মাংস চাংস লৈ আহিছে নি? বহিবলৈ দিলি নে আকৌ তাইক পাই? দিলোঁ দি। কি যে হ'ব, ঘৰখনলৈ আহিলে বেয়াই লাগে। সৰুতে যেনেকৈ এখন ঘৰত ডাঙৰ দীঘল হ'লেও একেই আছে নহয় ঘৰখন। কেনেবাকৈ যদি অলপ সৰহীয়াকৈ টকা পইচা দি কিবা এটা কৰি দিব পাৰিলোহেঁতেন। হ'ল বুলিতো বাৰু মানুহজনক ইমানকৈ খুজি থাকিব নোৱাৰোঁ নহয়। দাদাই যদি নিজে কিবা এটা কৰি ঘৰখন ঠিক কৰোঁ বুলি ভাবিলেহেঁতেন, তেতিয়া কিবা এটা সহায় দিলোঁহেঁতেন আৰু এইকেইটকাকৈ ল বোলো লগত। কিন্তু গোটেই ঘৰখন বাৰু আমি কেনেকৈ পাৰোঁ? নোৱাৰোঁ নহয়। যিমান টকা পইচা থাকিলেও ন, বদনাম এটা থাকি যাব জোৱাইকে কৰিছে বুলি। হেৰি নহয়, মই মাংসখিনি এইখিনিতে থৈছোঁ, তই ধুই মেলি ধুনীয়াকৈ ভাজিবি। মই তাইক চাই থৈ আহোঁগৈ। ক'ত বহিবলৈ দিলি হয় তাই? তাতে বহিছে কওকচোন। মানুহে আকৌ হাঁহিব নহয়, জোৱাইকেহে দিছে এনেকৈ তেনেকৈ বুলি। অ' মা, মা নাই নি? ইমান দেৰি ওলাই অহা নাই যে? আছোঁ মাজনী পালেহি। হেৰি নহয়, হেৰি কি বুলি কয়, সেই জোৱাইক কৈ থৈ আহিলি নে আকৌ হয়? ঘৰত কলি নাই তই আমাৰ ইয়ালৈ আহিছোঁ বুলি? সেই জোৱাইক নোকোৱাকৈ আকৌ ঘূৰি নুফুৰিবি আকৌ দেই। কেলেনো নক'ম বাৰু জোৱাইক, তেওঁক নোকোৱাকৈ মই ক'লৈকোৱে নাযাওঁ। এতিয়া বিহু বজাৰ কৰিবলৈ তেওঁক কৈ থৈ ওলাই আহিছোঁ। তেওঁ মোক সময় দিব নোৱাৰে, অলপ ব্যস্ত হৈ আছে। কিন্তু ইয়ালৈ আহিম বুলি মই কোৱা নাই দেই। আৰু ক'লেনো কি হ'ব, নক'লেনো কি হ'ব? তেওঁ এনেও জানে মই আজে বাজে ঘূৰি নুফুৰোঁ বুলি। যাবলৈকে মোৰ ইমান জেগা নাই নহয়। আৰু ইয়ালৈ আহিছোঁ বুলি ক'লে তেওঁ ভালহে পাব, গৈ এনেও কমগৈ দিয়া। ভালকৈ থাকিবি পাই, এনেকৈ বুজাবুজিকৈ থাকিলেহে ভাল লাগে, গম পাৱ নাই? আমাৰ এতিয়া এহেঁতৰখনেই দেখিছে নহয়, এহেঁতক এতিয়া বুজাওঁতে মোৰ চুলি গোটেইখন পকি গৈছেগৈ। এতিয়া ৰং সানি থৈছোঁ কাৰণেহে ক'লা হৈ আছে, নহ'লে গোটেই সোপা পকিলে। সেইকাৰণে ভালকৈ থাকিবি, আৰু সেই নোকোৱা নেমেলাকৈ ক'লৈকো নাযাবি পাই। মানুহজনৰ লগত সেই ক'ৰবালৈ গ'লেও কৈ ল'বি, দুইটাই পাতি ল'বি, তেতিয়াহে ভাল, ঘৰখন ভালকৈ চলি থাকে, গম পালি? মা হ'বচোন, তুমি অকণমান বেছিয়ে চিন্তা কৰা দেই। আমাৰ সেইবোৰ মানুহে ইমানখিনি ভাবি নাথাকে তোমাৰ দৰে। টাউনীয়া মানুহ হয় ন, প্ৰতিটো কথাতে ইমান সুধি থাকিব নালাগে, আমুকলৈ যাওঁনে, তামুকলৈ যাওঁনে, তামুকটো কৰোঁনে। চবেই ইণ্ডিপেণ্ডেণ্ট, চবেই নিজৰ ইচ্ছামতে ইফালে সিফালে ঘূৰিব পাৰে, বজাৰ কৰিব পাৰে। তুমিহে অদৰকাৰী কথা কিছুমান ভাবি থাকা। আৰু তুমি এনেই যিটো চিন্তা কৰি থাকা, গম পাইছা নাই? এতিয়া তাহাঁতি নাই, দেউতা নাই, দাদা নাই, ভালেই হৈছে। আৰু এটা ঘৰত থাকিলে উৎপাতখন কৰিব, মদ চদ খাব। তুমি মোক কিমান ফোন কৰি থাকা, এদিনত 13 বাৰমান ফোন কৰা। মোৰ শুনি মোৰ তাত টেনশ্যন হৈ যায় ন। এতিয়া নাই, অন্ততঃ দুইজনী মানুহ শান্তিত আছা, যি খাইছা খাইছা, আৰু খোৱাতটো একো অভাৱ পোৱা নাই। মইচোন তোমাৰ ইয়ালৈ মাহেকে সপ্তাহে আহি দিয়ে থাকোঁ। তেহেঁতি তাতে থাকক দিয়া, তাতে ঘটক, অকণমান ঠাই ফুৰক, দেখক, শিকক। অলপ ভদ্ৰনম্ৰ হৈ আহিলেও হ'ব, পইচা চইচা নানিলেও। সেইটোহে বিচাৰোঁ আকৌ, গম পাৱনে? পিছে আকৌ আমাৰ বাপেক পুতেক জানোৱেই নহয় কেনেকুৱা। অকণমান খাবলৈ পালে দেখোন ক'ত আছে কি কথা একো গমেই নাপায়। আজিকালি আকৌ তাতে দিনকাল যিহে, ৰাতি এইবোৰ কথা মনত পৰিলে টোপনিয়ে নধৰে, গম পাৱনে? মা, তুমি ঠিক কথাই চিন্তা কৰিছা, গম পাইছানে? ময়ো চিন্তা নকৰা নহয়। ইমান বাতৰিবোৰ পাই থাকোঁ নহয়, ফেচবুকত দিয়ে, নিউজত দিয়ে। আমাৰ অসমৰ পৰা যিমানবোৰ ল'ৰা ছোৱালী বা বয়সীয়াল ব্যক্তি চাকৰি কৰিবলৈ বাহিৰলৈ গৈছে, কোম্পানী চাকৰি, মাজতে হেৰাই যায়, ট্ৰেইনতে হেৰাই যায়। ক'ৰবাত আকৌ ডেড বডিটো পায়, ক'ৰবাত আকৌ ডেড বডিটোও নাপায়, মিচিং নাই, তেনেকুৱা ধৰণৰ হ'বলৈ লৈছে। কি যে হ'ব নহয় এনেকৈ। কেতিয়াবা ভাবোঁ আমাৰ ইয়াতে যদি কোম্পানী চোম্পানী কিবা সংস্থাপন এটা থাকিলেহেঁতেন, তেতিয়াতো ইমান হাজাৰ হাজাৰ শ শ ল'ৰা ছোৱালী বাহিৰত কোম্পানী কাম কৰিবলৈ যাব নালাগে ন। এতিয়া মোৰ কেতিয়াবা বৰ চিন্তা লাগে। ভাল হওক বেয়া হওক, নিজৰ দাদা, নিজৰ দেউতা ন। কোনোবা দিনা যদি খবৰ পাই যাওঁ বোলে বিচাৰি পোৱা নাই, নিৰুদ্দেশ, কি হ'ব? বা কেতিয়াবা যদি ক'ৰবাত তেওঁলোকৰ যদি ডেড বডি পাওঁ, কি হ'ব মা? বৰ দুখ লাগে পায়। আৰু কৃষ্ণ কৃষ্ণ, সেইবোৰ কথা নকবি, নেপায় আই, সেইবোৰ কথা ক'ব নেপায়। সেইবোৰ কি কথা কৈছ বাৰু, হয় অমংগলীয়া কথাবোৰ? নকবি, সেইবোৰ নকবি দেই। নহয় মা, তেনেকুৱাই যে হৈ থাকে, সেইকাৰণেহে মই চিন্তা কৰিছোঁ। মোৰ যেনিবা চিন্তাটো মই বাহিৰত এতিয়া তোমাক কৈ দিছোঁ, তোমালোকেওতো তেনেকৈ চাগে চিন্তা কৰা, চবেইতো তেনেকৈ চিন্তা কৰে ন। আৰু তুমি গম পাইছা নাই, সন্ধিয়া প্ৰাৰ্থনা কৰোঁতে মই সদায় তেনেকুৱা একো নঘটক বুলিয়ে প্ৰাৰ্থনা কৰোঁ। তাত আছে বুলি তুমি যিমান মনৰ অশান্তিত আছা, আমাৰোতো চিন্তা হয়, আমাৰোতো মনৰ অশান্তি এটা হয়। সেয়াহে আকৌ পায়, ইয়াতে যদি দোকান চোকান এখনকে দি যদি থাকিলেহেঁতেনো, অন্ততঃ চকু আগতে থাকিলে হয়, দেখি থাকিলোঁ হয়। হ'লেনো কিটো হ'ব, মদটো পৰা আকৌ খাই নহয়, খাই দিয়া মাত্ৰকে আকৌ একো গমেই নাপায়। এনেকৈ নহ'ব মা, মই যিটো বুজি পাইছোঁ মানে, দেউতাৰটো এতিয়া বয়স হৈছে, মানে বিয়া বাৰু পাতি ল'ৰা ছোৱালী হৈ আমাক বিয়া বাৰুও দিলে, হয়নে? কিন্তু দাদাটো বেছি বয়স হোৱা নাই, সিনো মোতকৈ কিমান ডাঙৰ ন।
আৰু তাত চাকৰি কৰি থকাতকৈ তেনেকৈ তাত থকাই মেলাই ভালেমানকেইটা পইচা যায়েই। ইয়ালৈচোন পইচা পাতি নিদিয়ে আৰু ক'তনো সিহঁতি চাগে জমা কৰিছে। মই ভাবিছোঁ কেনেবাকৈ ঘৰৰ ওচৰতে দোকান এখন খুলি দিলে ভাল হ'ব নেকি। আৰু মানুহে যদি ইচ্ছা কৰে চেষ্টা কৰে নিজৰ স্বভাৱটো এনেও ভাল হ'ব। সি মদ নাখাওঁ বুলি ক'লে তাক কোনেও একদম গিলাই দিব নোৱাৰে নহয়, ভৰাই ভৰাই, হয়নে নহয়? আৰু মা, মই এটা কথা ভাবিছোঁ, এই গাঁওখনৰ বেয়া বেয়া মানুহৰ লগ সংগত থকাতকৈ অকণমান মিতিৰ কুটুম ভাল মানুহ তাত ফুৰাবলৈ নিব লাগে। মানুহে দেখিও শিকে, থেকিও শিকে, হয়নে? সি দেখি দেখি শিকিব আকৌ ভাল মানুহৰ লগত কেনেকৈ থাকিব লাগে, ভাল মানুহৰ পৰা কি কি শিকিব লাগে, সেইটোৱে কৰা হওক। তাকেহে পাই, তই ঠিকেই কৈছ। সেই পূজাত আহিম বুলি কৈছে নহয়, এবাৰ আহিলে যাবলৈ নিদিওঁহে, গম পাৱনে? ঘৰতে সেই দোকান এখনকে খুলি দিম, সেয়াকে কৰি থাকিব। সেইটোকে কৰি চাব লাগে। অ' মা, দাইলখিনি হ'ল, মাংস আপুনি বনাব পাৰিব। মই ধুনীয়াকৈ ধুই মেলি থৈ আহিছোঁ, যাওক। অ' মোলৈ ভাত পানী বনাইছা নি? মই ভাত খাই নাথাকোঁ, মোৰ দেৰি হ'বগৈ নহয়, মই এতিয়া যামেই। নহ'ব, আহিছোঁ আকৌ তই ভাতকেইটা নোখোৱাকৈ যাবি নি? ভাত খাই যাব লাগিব। ভাত হ'লেই, দাইলো হ'লেই, এতিয়া মাংস ভাজিকণ ভাজিলেই হ'ব। মধুলম টেঙা দি জোল বনাই থৈছোঁ, টেঙা জোল। ফুলু ফুলু খাবি পটককৈ হ'ব। মই যাওঁ ভাজিকণ মাৰি লওঁগৈ। নালাগে, মই ভাত নাখাওঁ, কৈছোঁ নহয় ভাত নাখাওঁ বুলি। তোমালোকে সেই কেঁচা খৰি জুই একেবাৰে ফুৱাই ফুৱাই থাকা, জুই নজ্বলেহে আকৌ মাংস যিখিনি বনোৱা একেবাৰে ধোপা ধোপা গোন্ধাই, ধোৱা গোন্ধত মই খাই ভাল নাপাওঁ। নালাগে মা, মই এতিয়া যামেই। নহয় ভণ্টি, আজি শুকান খৰি, একদম নিম কাঠৰ খৰি, দপ দপকৈ জ্বলি আছে, পটাপট হ'ব, ধোপা ধোপা নুগোন্ধাই নহয়। হ'বই সেইদিনা তই আহোঁতে আকৌ সেইবোৰ কেঁচা খৰি আছিলে, গম পাৱনে? আৰু তাতে আম গছৰ খৰি, সেইবোৰ দেখোন ধোৱাই। তোক আৰু নকলোঁ আৰু কথাটো। আজি শুকান খৰি, নিম গছৰ খৰি, জানই নহয় কেনেকুৱা জ্বলে। পটককৈ হ'ব, মই বনাইছোঁগৈ, হ'লেই আৰু। হ'ব দিয়া, ইমান ইচ্ছা কৰিছা যেতিয়া বনোৱা, খায়ে যাওঁ দিয়া। নহ'লে আকৌ মনত কি কি ভাবিবা ঠিক নাই নহয়। অ' মা, পানী এগিলাচো দিয়া নাই যে আজি ইমান দেৰিলৈকে, হে নব? চাহটো চাহে বোলে পানী এগিলাচ দিওঁচোন, এইবোলে চাহ নাখায় জানেই, এতিয়া আকৌ পানী এগিলাচো দিয়া নাই। হৈয়ে থাকিলোঁ কথা পাতি থাকোঁতে, তুমি চাহ নোখোৱা নাই, অকল ভাতকেইটাহে একদম মন দিওঁ মানে। পানী লৈ আহিছোঁগৈ ৰ'বা দেই, গৰম পানী লৈ আহিছোঁগৈ। অ' ভণ্টি, লোৱা, এই এগিলাচ লৈ আহিছোঁ, লাগিলে আৰু এবাটি লৈ আহিছোঁ, ঢালি দিম দেই, খাই লোৱা। এজনী, এই মুখ হাতবোৰ ধুই লগে যা, ভাত হৈ গ'ল আৰু। হেৰি নহয়, খাই বৈ তই অকণমান সোনকালে যাগে যা। তই আকৌ ঘৰত ইয়ালৈ আহিছোঁ বুলি নাই কোৱা বুলি কৈছ নহয়, বজাৰ কৰিবলৈহে আহিছোঁ বুলি কৈছিলি। যা, ভৰি হাতবোৰ ধুই লগে যা পটককেনে। আৰু সেই তুমিও যোৱা, সেই ঠাইডোখৰ ঠিক কৰি দিয়াগৈ আৰু পানী চানীবোৰ ভৰাই দিয়া। মই পটাপট ভাতকেইটা বাঢ়ি দিওঁ, তাই খাই সোনকালে যাওক। মই পানী চানী ভৰাই দিওঁগৈ জাৰত দেই। মই সেই হাতখনহে ধুম, মুখ ধুবলৈ নাই। মুখখনক কেলৈ ধুম, ধুনীয়াকৈ ক্ৰীম চ্ৰীম সানি আনিছোঁ। মায়ে যে কি মুখ হাত ধুবলৈ কৈছে ভাতকেইটা খাওঁতেও। হ'ব, হাতখনকে ধুই যা। এইটো থৈ যাওঁ। বেগটো এতিয়াহে তই এনেকৈ থ'ব পাৰিছ আকৌ দেই। ককায়ে যদি সেই দেউতাই থাকিলেহেঁতেন নহয়, বেগ আকৌ এনেকৈ নাথাকে। টনা আজোৰা কৰি দুইটাই একদম ফালিচি এদায়ে কৰিলে হয়। সঁচাকৈ আকৌ।